এনাৰ্জি ফ্ৰম চি চাবা ইয়াতে চি মানে আমি সাগৰৰ পৰা হয় না সাগৰৰ পৰা আমি কেনেকৈ এনাৰ্জি পাব পাৰোঁ তিনি ধৰণে এনাৰ্জি পাব পাৰোঁ এটা হ'ল টাইডেল এনাৰ্জি এটা হ'ল ৱেভ এনাৰ্জি আৰু এটা হ'ল কি অচিয়ান থাৰ্মেল এনাৰ্জি অচিয়ান এনাৰ্জি নহয় অচিয়ান থাৰ্মেল এনাৰ্জি ঠিক আছে অচিয়ান থাৰ্মেল এনাৰ্জি তো এটা এটাকৈ চাবা ডিছকাছ কৰোঁ টাইডৰ পৰা এটা এনাৰ্জি পাম ৱেভৰ পৰা এটা এনাৰ্জি পাম আৰু সাগৰৰ টেম্পাৰেচাৰৰ পৰা এটা এনাৰ্জি পাম টেম্পাৰেচাৰ ডিফাৰেঞ্চ একচুৱেলি তো টাইডেল এনাৰ্জিটো শুনিবা এইটো যদি সাগৰ হয় ঠিক আছে সাগৰৰ আমি জানো সাগৰৰ ওপৰত এনেকুৱা ধৰণৰ কি হয় ৱাটাৰটো ফ্ল' কৰি থাকে তো সেইটো টাইড বুলি কয় না ৱেভ বুলি কয় তাৰমানে সাগৰৰ পানীখিনি যে তোমাৰ আমি কওঁ যে উঠা নমা যে কৰি থাকে এনেকুৱা ধৰণৰ যে বতাহৰ কাৰণে হয় বস্তু উইণ্ডৰ কাৰণে হয় এইটো কি বুলি কওঁ ৱেভ বুলি কওঁ ৱেভ সাগৰৰ ৱেভ বুলি কওঁ তো ৱেভ এনাৰ্জি ইয়াৰ লগত ৰিলেটেড ঠিক আছে টাইডটো বেলেগ বস্তু আগতে আমি ৱেভটোকে চাই লওঁ ঠিক আছে আগতে মাজৰটো চাই লওঁ যিটো আমি ইজিলি জানো তো একচুৱেলি কি হয় এই ৱেভটো য'ত যিবিলাক জেগাত মানে ৱেভ বেছি আছে তোমাৰ সাগৰত এইবিলাকত যদি মই এনেকৈ টাৰবাইন এনেকৈ লগাই দিওঁ ৱেভটো এনেকৈ লৰচৰ কৰিব ইয়াক ঘূৰাব নে নাই টাৰবাইনখনক ঠিক আছে মই কি ক'লোঁ ইয়াতেতো ৱাটাৰ মুভ হৈ আছে যেনেকৈ হাইড্ৰ ইলেক্ট্ৰিক তাতে ৱাটাৰটো এনেকৈ আহি আছিল আৰু ৱাটাৰে টাৰবাইনখন ঘূৰাইছিল পাংখা আছিল ইয়াত তো ইয়াক ঘূৰাইছিল তো ইয়াতো ৱেভে ঘূৰাব কাক ঘূৰাব টাৰবাইনক ঘূৰাব আৰু ঘূৰালে আমি কি পাম ইলেক্ট্ৰিচিটি পাম এইটো চিম্পল ৱেভটো চিম্পল য'ত তোমাৰ কি থাকে ৱেভ হয় তাতে টাৰবাইন লগাই থোৱা থাকে কেনেকৈ লগাই নালাগাই সেইবিলাক নালাগে তোমাৰ ঠিক আছে তো বনাই আৰু তোমাৰ ঠিক আছে টাৰবাইনছ বহুতবিলাক ৰাখি থয় আৰু টাৰবাইনছবিলাক ঘূৰে যেতিয়া ৱেভ তোমাৰ আহে তো এইটো তাকে লিখা আছে ঠিক আছে কাইনেটিক এনাৰ্জি অফ দ্য ৱেভছ নিয়াৰ চি শ্ব'ৰ মানে কি সাগৰৰ পাৰত ঠিক আছে ইজ ইউজ টু ট্ৰেপ দ্য জেনেৰেট ইলেক্ট্ৰিচিটি এতিয়া কি কৈছে ৱেভ এনাৰ্জি ইজ ইউজড ফৰ ৰটেশ্যন এণ্ড অফ দ্য টাৰবাইন তাকে কৈছে টাৰবাইন ঘূৰাবৰ কাৰণে ইউজ কৰে এণ্ড প্ৰডাকশ্যন অফ দ্য ইলেক্ট্ৰিচিটি ৱেভ এনাৰ্জি তো সাগৰৰ এনাৰ্জিটো ৱেভ এনাৰ্জি বুলি ক'ব পাৰোঁ ৱেভৰ কাৰণে যিটো এনাৰ্জি পাওঁ তো ৱেভ এনাৰ্জি ইজ ভায়াবল অনলি হুৱেৰ আচ্ছা ডিছএডভান্টেজ সুধি দিব পাৰে ডিছএডভান্টেজত আমি কি ক'ম ৱেভ এনাৰ্জি ইজ ভায়াবল মানে কি এভেইলেবল ৱেভ এনাৰ্জি ইজ এভেইলেবল অনলি হুৱেৰ ৱেভছ আৰ ষ্ট্ৰং মানে যিবিলাক জেগাত ৱেভ ষ্ট্ৰং হয় সেইবিলাকতহে আমি ৱেভ এনাৰ্জি পাম এনেকুৱাটো নহয় যে চব জেগাতে পাম ব্ৰহ্মপুত্ৰত পাম নেকি নাপাওঁ ব্ৰহ্মপুত্ৰতো ৱেভে নহয় এইটো এটা ৰিভাৰ হয় তো মানে তোমাৰ চিবিলাকতো চব চিতে ৱেভ এনাৰ্জি নাথাকে ৱেভ এনাৰ্জি থাকে কম থাকে ঠিক আছে এতিয়া কম থাকিলে নহ'ব বেছি হ'ব লাগিব যাতে টাৰবাইনটো ঘূৰাই আমাক ইনাফ এমাউণ্টত কি দিয়ে এনাৰ্জি দিয়ে তো ইয়াত ডিছএডভান্টেজ এইটো তোমাৰ যিটো কুৱেশ্যনত ডাউট কৰিছিলা ৱেভ এনাৰ্জি এইটো চাবা একবাৰ তো হোৱাট আৰ দ্য লিমিটেশ্যনছ মানে কি উইকনেছ বা ডিছএডভান্টেজ ৱেভৰ লিমিটেশ্যনছ কি আছে এনাৰ্জি অফ দ্য চি ৱেভ কেন বি কনভাৰ্টেড ইনটু ইলেক্ট্ৰিচিটি এট এ প্লেচ সেইবিলাক প্লেচতে পাৰি য'ত ষ্ট্ৰং ৱেভ থাকে আৰু ষ্ট্ৰং উইণ্ডৰ কাৰণে হয় না বাছ এইখিনি লিখি দিলেই হ'ল আৰু নালাগে এইখিনি তো সেইবিলাক জেগাত পাৰে যিবিলাক জেগাত ষ্ট্ৰং ৱেভ থাকে চবতে নোৱাৰে তাৰমানে তো ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট জেনাৰেশ্যন অফ দ্য ইলেক্ট্ৰিচিটি ফ্ৰম ৱেভ এনাৰ্জি ইজ এক্সপেঞ্চিভ হয় সেইকাৰণে হয় তোমাৰ যিবিলাক মানে কি দৰকাৰ হয় সাগৰৰ শ্বৰত পানীতে তোমাৰ কিছুমান কনষ্ট্ৰাকশ্যন কৰিব লগা হয় তো সেইকাৰণে এক্সপেঞ্চিভ হয় এইটো লিখিব পাৰা তাৰপিছতে অনলি ইন কষ্টেল এৰিয়া তাকে আমাৰ ধূপধাৰাত পাৰিম নেকি আমাৰ ধূপধাৰাত সাগৰৰ কাষত নহয় তো আমাৰ ধূপধাৰাত নোৱাৰোঁ তো কষ্টেল এৰিয়া আৰু হ'ল মুম্বাই ঠিক আছে সেইবিলাক এৰিয়াত আমি পাৰিম যিখিনি সাগৰৰ ওপৰত য'ত ৱেভছ আছে ইজি আছিল ঠিক আছে এতিয়া নেক্সট আমি কি ডিছকাছ কৰোঁ ৱেভ এনাৰ্জি ডিছকাছ কৰোঁ এতিয়া টাইডেল এনাৰ্জি ডিছকাছ কৰিম ৱেভটোতো বুজিলা ৱেভটো উইণ্ডৰ কাৰণে হয়
তাৰ মানে কি বতাহ যেতিয়া বলে তোমাৰ ৱাটাৰ লেভেল যেতিয়া তোমাৰ কি এটা ৱেভৰ নিচিনা ষ্ট্ৰাকচাৰ বনায় এইটো ৱেভ এনাৰ্জি বোলে ৱেভ মানে এনেকুৱা ষ্ট্ৰাকচাৰ বনায় তো ইয়াৰ কাৰণে কি হয় তোমাৰ ৱাটাৰৰ কি হৈছে কাইনেটিক এনাৰ্জি আছে তো কাইনেটিক এনাৰ্জি আমি ইউজ কৰিছোঁ ৱেভ এনাৰ্জি বাট এতিয়া ৱেভ এনাৰ্জিৰ কথা নাপাতো এতিয়া আমি কি টাইড এনাৰ্জি পঢ়িম ঠিক আছে চাবা টাইড এনাৰ্জিৰ কাৰণে এটা কথা মনত ৰাখিবা এইটো যদি তোমাৰ সি লেভেল হয় সি মানে সাগৰৰ লেভেলটো তুমি এটা কথা মনত ৰাখিবা যে সাগৰৰ লেভেলটো বাঢ়ে আৰু কমে তাৰ মানে এটা টাইমত যদি ইমান আছিল সাগৰৰ লেভেল অলপ টাইমৰ পিছত সাগৰৰ লেভেলটো ইমান মান গুচি যাব মানে এটা টাইমত যদি ধৰা ইটো এনে এক্সাম্পল দিলোঁ 18 মিটাৰ ইমানটো কম নহয় ধৰা হ'ল কিলোমিটাৰ পিছত কি হ'ব এইটো ধৰা হ'ল 22 কিলোমিটাৰ মানে এনেকুৱা ধৰণৰ তাৰ মানে কি সাগৰৰ পানীৰ লেভেল কমা বাঢ়া হৈ থাকে কি হয় কমে বাঢ়ে এতিয়া এই বস্তুটো হয় কিয় মই সেইটো কৈ আছোঁ বাট এইটো কথা মনত ৰাখা যে সি লেভেল বাঢ়া কমা হৈ থাকে তো এনেকুৱা হ'ল নেকি যে ইয়াতে ৱাটাৰ কমিল ৱাটাৰ বাঢ়িল না তেনেকুৱা নহয় ৱাটাৰ কমা বাঢ়াৰ লগত কোনো ৰিলেশ্যন নাই ইয়াৰ ৰিলেশ্যন আছে তোমাৰ কি মুন আৰু আৰ্থৰ গ্ৰেভিটিৰ কাৰণে এই বস্তুটো ৱাটাৰ কমা বাঢ়া হৈ থাকে ঠিক আছে তো এই যে ৱাটাৰ লেভেল ৰাইজ আৰু ফল হ'ল ইয়াত কি লিখা আছে দ্য ফেনমেনন অফ হাই এণ্ড ল' টাইড গিভ টাইডেল এনাৰ্জি ঠিক আছে ৱাটাৰ লেভেল মই ইমান তোমাক ইনডেক্স বুজাব খোজা নাই হাই টাইড ল' টাইড কি হয় ঠিক আছে তো তুমি এটা কথাই মনত ৰাখা মানে ৱাটাৰ লেভেল দুই ধৰণে বাঢ়ে ৱাটাৰ লেভেল কি দুই ধৰণে বাঢ়ে এইটো একদম তলত ধৰা হ'ল তো কেতিয়াবা ইয়ালৈকে যায় আৰু কেতিয়াবা একদম বহুত বাঢ়ে ধৰা হ'ল এইটো নৰ্মেল এইটো মানে কিছু কেতিয়াবা চাগে ইমান মান যেতিয়া বাঢ়ে এইটো ক'ব ল' টাইড মানে কি অলপ বাঢ়িছে আৰু ইমান মান যেতিয়া বাঢ়ে এইটো ক'ব কি হাই টাইড মানে ৱাটাৰ লেভেল বহুত বেছি বাঢ়িব পাৰে ৱাটাৰ লেভেল অলপ কম বাঢ়িব পাৰে ঠিক আছে তো হাই টাইড আৰু ল' টাইড তাৰ মানে কি হোৱাট ইজ টাইড ইজ দ্য চেঞ্জ ইন দ্য লেভেল অফ দ্য চেঞ্জ ইন দ্য ৱাটাৰ লেভেল ইন দ্য সি ঠিক আছে আৰু কিহৰ কাৰণে হয় এইটো গ্ৰেভিটেশ্যনৰ কাৰণে হয় মুন আৰু আৰ্থৰ বাৰু এতিয়া ইয়াক ইউজ কেনেকৈ কৰে সেইটো কৈ আছোঁ তাৰপিছত কিয় হয় মই সেইখিনি কথা কৈ আছোঁ মানে উঠা কমাই কিয় হয় মই সেইটো কথা কৈ আছোঁ চাবা ইখন ধৰা হ'ল সাগৰ এই কি লিখিছে একবাৰ চাই লওঁ It is harnessed by constructing a dam across a narrow opening of the sea. ঠিক আছে এইটো ধৰা হ'ল চি ধৰা হ'ল এনেকৈ এটা অপেনিং আছে বা বনাই লোৱা হৈছে যিয়ে হওক তাৰপিছত ইফালে আৰু এটা ৱাটাৰ ৰিজাৰ্ভাৰ এনেকৈ বনিছে ধৰা ঠিক আছে বিকজ চিৰ চাৰিওফালে লেণ্ডতো থাকে না তো লেণ্ডত ইফালে ধৰা এটা ৰাস্তা ধৰণৰ হৈ আছে তাৰপিছত ইফালে আকৌ ৱাটাৰ তাৰ মানে কি চি হয় ইয়াতে ৱাটাৰ জমা হৈছে আৰু ইয়াতে ৱাটাৰ কি হৈছে জমা হৈ আছে তো ইয়াতে ডেম বনায় ডেমটো কেনেকুৱা নিচিনা হয় এই যিটো আমি হাইড্ৰ' পাৱাৰ প্লেণ্টত পালোঁ এনেকুৱাই ডেম খালি ভিতৰত হয় এইটো পানীৰ ভিতৰত হ'ব ঠিক আছে দুটা জাষ্ট কৈছোঁ এনেকুৱা ধৰণৰ আমি টাৰবাইন ঘূৰাবৰ কাৰণে খালি কি লাগে ফ্ল'য়িং ৱাটাৰ লাগে কি লাগে ফ্ল'য়িং ৱাটাৰ লাগে এতিয়া কি কৰা হ'ল ফৰ এক্সাম্পল মই কি কৰিলোঁ ইয়াতে কি ব্লক কৰি দিলোঁ ইয়াক ঠিক আছে মই অলপ টাইমৰ কাৰণে কি কৰিছোঁ ইয়াতে ব্লক কৰি দিছোঁ আচ্ছা ৰ'বা শুনা একবাৰ ভালকৈ ধৰা হ'ল চাবা তোমাৰ চাইজ যিমানেই হওক আমি জানো যে ৱাটাৰ সদায় এটা লেভেলতে থাকে হৰিজেণ্টেল লেভেলত থাকে তো ইহঁতত যদি এইটো ব্লক কৰা নাই ৱাটাৰ সদায় এইখিনিত কি থাকে ছেম লেভেলত থাকিব তো ধৰা এইটো ল' লেভেলত আছে ৱাটাৰ কি ল' লেভেলত আছে ঠিক আছে মই এতিয়া কি কৰিলোঁ এইটো ব্লক কৰি দিলোঁ এইবাৰ কি কৰি দিওঁ আৰু এই কথাটো বুজি পাইছে না ধৰা হ'ল এনেকুৱা দুটা কণ্টেইনাৰ এনেকুৱা দুটা চেপ আছে
ৱাটাৰ যদি মই ইমানমান লেভেলত ৰাখোঁ সদায় ৱাটাৰ ইমানমান লেভেলতে থাকিব। এনেকুৱাতো নহয় যে ৱাটাৰ ইটো ওখ হয় বুলি কিনে ইফালে যাব, এনেকুৱা নহয়, হয় নহয়, এটা লেভেলত থাকে। তো চোৱা এই ডায়েগ্ৰামটোৰ লগতে মই বুজাম। ধৰা হ'ল ইফালে ৱাটাৰ বেছি আছে আৰু ইফালে সেইটো ডায়েগ্ৰামলৈ ৰিলেট কৰিব। তো তুমি চোৱা এতিয়া কি হ'ল, ৱাটাৰ লেভেল ছেম আছিল, ৱাটাৰ লেভেল কি আছিল, ছেম আছিল। এতিয়া ধৰা হ'ল সাগৰৰ, মই কি কৈছোঁ, সাগৰৰ ৱাটাৰ লেভেল কম থাকে আৰু এটা টাইমত কি হয় বাঢ়ি যায়। মই এতিয়া কি কৰিলোঁ, এই ৱাটাৰ লেভেল বাঢ়াৰ আগতে মই ইয়াক বান্ধি দিলোঁ, মাজেদি ব্লক কৰি দিলোঁ, ঠিক আছে। মেইন চি এইটো তাৰ এটা ছেকশ্যনহে। ৱাটাৰ লেভেল ৰাইজ ল' ক'ত হ'ব, ইয়াত হ'ব মেইনলি, ইয়াত নহয়। তো এতিয়া কি হ'ব, মই ব্লক কৰি দিলোঁ। অলপ টাইম পিছত কি হ'ল, এতিয়া ৱাটাৰ লেভেল বাঢ়ি গ'ল। কিয় বাঢ়ে এইটো কথা কৈ আছোঁ, বাট ৱাটাৰ লেভেলটো বাঢ়া কমা জানো না। তো এইটো মেইন চি, এইটো কি চি মেইন, যিটো মেইন। তুমি সুধিবা ইয়াতে নাবাঢ়ে নেকি, ইয়াতো বাঢ়ে, অলপমান বাঢ়ে, ইয়াতে বাঢ়ে অলপমান, বাট ইফালে ৱাটাৰ কম আছে তো ই অলপে বাঢ়ে, বাট ইয়াতে বহুত বেছি বাঢ়ে, ঠিক আছে। তো ধৰা হ'ল ইয়াতে ইমানমান বাঢ়ে। এতিয়া তুমি দেখা পাইছা না, ইয়াতে ৱাটাৰ বেছি আছে, মানে ই চাইডত ৱাটাৰ বেছি আছে, ই চাইডে ৱাটাৰ কম আছে, ই চাইডত ৱাটাৰ কম আছে। তো কি হ'ব, তুমি যদি এইটো চিটুৱেশ্যনত এই স্লুইচ গেটখন গুচাই দিয়া, ৱাটাৰ ইফালৰ পৰা ইফালে কি হ'ব, ফ্ল' হোৱা ষ্টাৰ্ট হ'ব না। তুমি যদি ইয়াতে টাৰবাইন এখন লগাই দিয়া এইটো জেগাত, তো ই ঘূৰিব না নাই। তো কথাটো তেনেকুৱা ধৰণৰ, মানে কি কৰা হয়, আমি ইয়াতে ৱাটাৰ লেভেলৰ বাঢ়া কমাক ইউজ কৰি আছোঁ আমি। যেতিয়া ৱাটাৰ লেভেল কম থাকে তেতিয়া আমি এখন স্লুইচ গেট লগাই দিম, গেটখন বন্ধ কৰি দিম। যেতিয়া ৱাটাৰ লেভেল ৰাইজ হ'ব তেতিয়া খুলি দিম, তো এনেকৈ ৱাটাৰ যাব, ঠিক আছে। তো ইয়াতে আমি ইউজ কি কৰিলোঁ, এই যে ৱাটাৰ লেভেল বাঢ়িছে ইয়াক কি বুলি কয়, টাইড বুলি কয়। আৰু আমি ইয়াতে কি এনাৰ্জি ইউজ কৰিলোঁ, টাইডেল এনাৰ্জি ইউজ কৰিলোঁ, ঠিক আছে। ল' টাইড হাই টাইডৰ কথা মই নকওঁ তোমাক, ঠিক আছে। তো তুমি এনেকৈ মনত ৰাখা, ঠিক আছে, বুজি পালা কথাখিনি, হৈ যাব। এতিয়া সেই এৰি দিয়াৰ পিছত, ঠিক আছে, মই কৈ দিছোঁ কেনেকৈ দুই ধৰণৰ কৰিব পাৰি। এতিয়া যেতিয়া এৰি দিলা গেটখন, তো এই ৱাটাৰ লেভেলটো কি হ'ব জানা না। এতিয়া যদি এৰি দিলা, এৰি দিয়াৰ লগে লগে ৱাটাৰ লেভেল একদম সমান হৈ যাব। এইবাৰ কি কৰিম, আমি এগেইন গেটখন বন্ধ কৰি দিম, সমান হৈ থকা টাইমত গেটখন বন্ধ কৰি দিলোঁ। এতিয়া ধৰা হ'ল ৱাটাৰ লেভেল কমি গ'ল, তো ইফালে এনেকুৱা হ'ল, ধৰা হ'ল এতিয়া ইফালে ৱাটাৰ লেভেল বেছি, ইফালে কম, কাৰণ কি টাইডৰ কাৰণে কমিও যায়, ল' টাইড, ঠিক আছে। ইয়ালৈকে যেতিয়া গৈছিল এতিয়া আছিল হাই টাইড, আৰু তলত যেতিয়া গ'লে সেইটো হ'ল কি, ল' টাইড। তো এতিয়া কি হ'ব, ইফালৰ পৰা ইফালে যেতিয়া গেটখন খুলি দিব ইফালে যাব। তো তাৰমানে কি, দুইফালে তোমাৰ বথ চাইডত কি এনাৰ্জি জেনেৰেট হয়, হাই টাইডৰ কাৰণেও ল' টাইডৰ কাৰণেও, তাকে কোৱা হৈছে, ঠিক আছে। আই হোপ বুজি পাইছে, ঠিক আছে। তো কি আছে, ইট ইজ হাৰ্নেছ বাই কনষ্ট্ৰাক্টিং এ ডেম এক্ৰছ দ্য নেৰ' অপেনিং। তো এইটো কি আছিল, দিছ ইজ এ নেৰ' অপেনিং, দিছ ইজ এ এইটো নেৰ' অপেনিং, ঠিক আছে, অফ দ্য চি। এইটো এটা কি নেৰ' অপেনিং, তাতে এটা ডেম কনষ্ট্ৰাক্ট কৰি আমি টাইডেল এনাৰ্জিক ইউজ কৰিছোঁ, ঠিক আছে। ডিছএডভান্টেজ কি ইয়াৰ, এনেকুৱা ধৰণৰ জেগা ডেমছৰ কাৰণে লিমিটেড, হয় না। এনেকুৱা ধৰণৰ তোমাৰ অপেনিং থকা দুটা চিৰ পৰা এটা এনেকুৱা পেচেজ ওলাই আহিছে, ডেম জমা হৈছে। তো এনেকুৱা ধৰণৰ জেগা কি আছে, লিমিটেড আছে, কম আছে, লিমিটেড, ঠিক আছে। এতিয়া চোৱা অচিয়ান থাৰ্মেল এনাৰ্জি, ডিছএডভান্টেজ এইটো কম থাকে। আচ্ছা, সেই কুৱেশ্যনটো আছে নে নাই, টাইডেল এনাৰ্জি চাবা, লিমিটেশনস অফ দ্য টাইডেল এনার্জি, ঠিক আছে। সাইটস ওয়ার টাইডেল এনার্জি আর অর বেরিয়ার, টাইডেল ডেম বুলি ক'ব পাৰি, বেৰিয়াৰ বুলি ক'ব পাৰি, বিল্ডাৰ লিমিটেড। তাকে ক'লোঁ কম জেগাতহে থাকে এনেকুৱা ধৰণৰ তোমাৰ কি নেৰ' অপেনিং, য'ত তোমাৰ কি চি বনাব পাৰি, ঠিক আছে। তাৰপিছত কোৱাণ্টাম, মানে কোৱাণ্টাম লিখিব নালাগে, এমাউণ্ট অফ ইলেক্ট্ৰিচিটি জেনেৰেটেড ইজ নট ভেৰি লাৰ্জ। এনেকুৱা ধৰণৰ তোমাৰ
টাইডেল এনাৰ্জিৰ পৰা যিবিলাক তোমাৰ ডেম বনাই এনাৰ্জি জেনেৰেট কৰা হয় কম মানে এনাৰ্জি কমকৈ জেনেৰেট কৰে ঠিক আছে কাৰণ ৱাটাৰ লেভেল ইমানো বেছি উঠা নমা নহয় ঠিক আছে আচ্ছা এক্সপেঞ্চিভ হয় তো তাকে ইটো আৰু ইটোতো চেমে ইয়াৰো এক্সপেঞ্চিভ আছে ইয়াৰো এক্সপেঞ্চিভ আছে ৱাটাৰত কনষ্ট্ৰাকশ্যন কৰা হয় কাৰণে এক্সপেঞ্চিভ হৈ যায় বস্তুটো ঠিক আছে তো এতিয়া চোৱা মই এটা কথা ক'ব পাহৰিলোঁ তোমাক ইয়াতে যে ৱাটাৰ লেভেল কম আৰু বেছি হয় কিয় হয় ৱাটাৰ লেভেল কম আৰু বেছি কিয় হয় তো তুমি চোৱা ইয়াতে কি হয় এইটো আৰ্ট হা এইটো আৰ্ট ধৰলি ইয়াতে এখন কি আছে অচেন আছে আমাৰ চাৰিওফালে কি ঘূৰি থাকে মনটো ঘূৰি থাকে আৰে ইয়াতে সাগৰ আছে সাগৰৰ পানী আছে তো আমাৰ চাৰিওফালে কি ঘূৰি থাকে না মনটো এনেকৈ ঘূৰি থাকে তো কি হয় মনটোৰ পজিশ্যনিং এই সাগৰৰ পৰা এইটো বেক চাইডত আছে বেক চাইডত তাৰ মানে মনৰ কি আছে এটা গ্ৰেভিটেশ্যন আছে গ্ৰেভিটেশ্যন কেছত পুলিং আছে তো ইটো কেছত কি হৈছে জানা মনটোৱে তাৰ ফালে টানি আছে কাক টানিছে য়েছ আৰ্থক টানি আছে বাট আৰ্থত থকা ৱাটাৰখিনিকো টানি আছে নে নাই টানি আছে ৱাটাৰটো লিকুইড হয় আৰু লিকুইড হোৱাৰ কাৰণে মানে কি ই অলপমান কি হৈ যায় তোমাৰ ইয়াৰ লেভেলটো কমি কিনে তোমাৰ ইফালে যাব খোজে তো ছাইডৰ ফালে স্প্ৰেড হৈ যায় ৱাটাৰটো তাৰপিছত ইয়াৰ লেভেলটো কমি যায় তো এইটো হ'ল তোমাৰ কি লেভেলটো কমি গ'ল ল' টাইড ইয়াৰ যে উল্টা হয় এতিয়া ধৰা মনটো ইফালে আহিল এতিয়া কি হ'ব মনটোৱে আৰ্থটোক টানিব হয় বাট আৰ্থটোক ইমান টানি দিব নোৱাৰে বাট কাক টানি নিব পাৰিব ৱাটাৰখিনিতো লিকুইড হয় তো এতিয়া এইটো কেছত কি হ'ব জানো ন এইটো কেছত কি হয় এইটো কেছত এই যে লিকুইডখিনি আছে ই অলপমান এনেকুৱা ধৰণৰ ওফন্দি উঠে ঠিক আছে বিকজ মনে টানি আছে ওফন্দি উঠা মানে এইটো কি হ'ল হাই টাইড হ'ল মানে ৱাটাৰ লেভেল বাঢ়ি গ'ল বেক চাইডত আহিলে ৱাটাৰ লেভেল কমি গ'ল আৰু ইফালে আহিলে ৱাটাৰ লেভেল বাঢ়ি গ'ল তো সেইটোৰ কাৰণে হয় কি টাইডছ এণ্ড ৱেভছ আৰ ডিফাৰেণ্ট ৱেভছটো এনি টাইম থাকে সাগৰত বাট টাইডছ বেলেগ বেলেগ ধৰণৰ হয় বেলেগ বেলেগ টাইমত একবাৰ হাই টাইড হয় একবাৰ কি হয় ল' টাইড হয় ঠিক আছে It is for next ocean thermal energy. Ocean thermal energy কি ইউজ কৰে ভলাটাইল মানে কি যি ইজিলি গেছত কনভাৰ্ট হয় ল' টেম্পাৰেচাৰত গেছত কনভাৰ্ট হৈ যোৱা বস্তুবিলাক ভলাটাইল বুলি কয় না ভলাটাইলৰ ডেফিনেশ্যন ক্লাছ 9ত পাইছা তো এমনিয়া ইউজ কৰে ইয়াতে আচ্ছা মই কৈ আছোঁ কথাটো কি হয় সাগৰৰ দুটা পৰ্চন লয় এইটো চি হয় চি লেভেলৰ এটা ডিপাৰ পৰ্চন এটা লয় আৰু এটা ওপৰৰ পৰ্চন এটা লয় তুমি মোক কোৱা কোনটো বেছি টেম্পাৰেচাৰ থাকিব ইয়াৰ টেম্পাৰেচাৰটো বেছি মানে সাগৰৰ পানীৰ যদি কথা কোৱা ইয়াৰ হাই টেম্পাৰেচাৰ থাকে আৰু তলৰ ফালে কি ল' টেম্পাৰেচাৰ থাকে আৰু ওপৰৰ ফালে হাই টেম্পাৰেচাৰ কিয় হয় বিকজ ওপৰৰ পৰা কি ছানৰাইজ পৰি থাকে না ইফালৰ পৰা কি ছান থাকে তো এইটো গৰম হৈ থাকে তো ওপৰত যদি হাই টেম্পাৰেচাৰ তলত যদি ল' টেম্পাৰেচাৰ ইহঁতৰ মাজত টেম্পাৰেচাৰ কি আছে ডিফাৰেঞ্চ আছে তো ডিফাৰেঞ্চ ইন দ্য টেম্পাৰেচাৰ অফ ৱাটাৰ at the surface and the deeper section of the ocean is used to obtain energy এই যে এতিয়া টেম্পাৰেচাৰ ডিফাৰেঞ্চ আছে হাই আৰু ল' টেম্পাৰেচাৰ ইয়াকে ইউজ কৰা হয় কি অচিয়ান থাৰ্মেল এনাৰ্জিত তো কেনেকৈ ইউজ কৰে মই কৈ আছোঁ
জাষ্ট মই এনে তোমাক বুজাবৰ কাৰণে চিম্পল এটা ডায়াগ্ৰাম বনাম। এইটো কি টাৰবাইন? পাম্প দিছো, পাম্প। ইমান চিম্পল নহয়, বাট বুজাবৰ কাৰণে। ইয়াৰ ভিতৰত কি আছে? NH3 আছে, এমনিয়া আছে, এমনিয়া। আচ্ছা, এমনিয়া এনেকুৱা ধৰণৰ বস্তু, সি ল' টেম্পাৰেচাৰৰ কথাটো দিয়া নাই। বহুত ল' টেম্পাৰেচাৰতে কি হয়? ভেপাৰ হৈ যায়। তাৰমানে টপত ধৰা হ'ল কিবা এটা ধৰা হ'ল টেম্পাৰেচাৰ আছে, ধৰা হ'ল 20 ডিগ্ৰী চেণ্টিগ্ৰেড আছে হা ওপৰত। তো সেই 20 ডিগ্ৰী চেণ্টিগ্ৰেডতে এমনিয়া কি হৈ যাব? ভেপাৰ হৈ যাব। আচ্ছা, তলততো ল' টেম্পাৰেচাৰ, মানে তলত ঠাণ্ডা, তলত কি কল্ড। যদি কল্ড হয়, তলত এমনিয়া কি ষ্টেটত থাকিব? ঠাণ্ডাত কি ষ্টেটত থাকে? ঠাণ্ডাত সি লিকুইড ষ্টেটত থাকে। বাট ওপৰত যেতিয়া যাব, এইটোতো হাই টেম্পাৰেচাৰ, ওপৰত কি হৈ যাব? এমনিয়া, NH3। এমনিয়া যে লিকুইড, তলত লিকুইড ল' টেম্পাৰেচাৰ, ওপৰত যোৱাৰ লগে লগে কি হ'ব? গেছ হৈ যাব। এইটোকে ইউজ কৰা হয়, ঠিক আছে। এমনিয়া ওপৰত গেছ, তলত কি? এমনিয়া লিকুইড। এতিয়া চাবা, ইফালেদি কি আহি আছে? এমনিয়া আহি আছে, বাট কি ষ্টেটত আহিছে? গেছ। গেছ কিহৰ কাৰণে? হাই টেম্পাৰেচাৰ হয় ওপৰত। তো সেই গেছটো এতিয়া ক'ত ষ্ট্ৰাইক কৰা হয়? টাৰবাইনত ষ্ট্ৰাইক কৰা হয়, হাই প্ৰেছাৰত, হাই স্পীডত। টাৰবাইনত যেতিয়া ষ্ট্ৰাইক কৰা হয়, টাৰবাইনটো ঘূৰিব, আৰু ঘূৰিলে টাৰবাইনৰ পৰা কি পাম? ইলেক্ট্ৰিচিটি পাম। আচ্ছা, এতিয়া টাৰবাইনে ঘূৰাব কিয় পাৰিছোঁ? এমনিয়া গেছিয়াছ ষ্টেটত আছে, ঠিক আছে। এতিয়া যেতিয়া তলৰ ফালে আহিব, এমনিয়া লিকুইড ষ্টেট হৈ যাব, বিকজ কিয়? ল' টেম্পাৰেচাৰ কাৰণে। এতিয়া এমনিয়া এগেইন লিকুইডত আমাক কিয় লগা হ'ল? এমনিয়া এইকাৰণে লিকুইডত লগা হ'ল, ইয়াতে যে এটা পাম্প আছে। আচ্ছা, আমাৰ ঘৰতো আমি ৱাটাৰ পাম্প লগাওঁ। কি পাম্প লগাওঁ? ৱাটাৰ পাম্প। ৱাটাৰ পাম্পে কি কৰে? ৱাটাৰ পাম্পে ৱাটাৰক তোমাৰ কি কৰে? এটা জেগাৰ পৰা এটা জেগালৈ কি কৰে? ঠেলি দিয়ে। তো ৱাটাৰটো কি? এটা লিকুইড। তো পাম্পক তোমাৰ বস্তু এটা পাম্প কৰিবৰ কাৰণে কি ষ্টেটত লাগে? লিকুইড ষ্টেটত লাগে, যেনেকৈ আমাৰ ঘৰত থকা ৱাটাৰ পাম্পটো। তো তেনেকুৱা ধৰণৰ ইয়াতে যেতিয়া এমনিয়াটো লিকুইড হৈ যাব, এতিয়া পাম্পে এই এমনিয়াটো একদম হাই স্পীডত কি কৰি দিব? ইয়াতে পাম্পিং কৰি দিব। তো হাই স্পীডত পাম্পিং কৰি দিলে ইফালেতো যাব, বাট এইখিনি মানৰ পৰা কি হ'ব? গৰম পাব, দেন এগেইন ই ভেপাৰ হৈ যাব। এতিয়া হাই স্পীডত গৈছে না, তো হাই স্পীডত যোৱা এমনিয়াখিনি এগেইন গৈ কিনে ষ্ট্ৰাইক কৰিব। তাৰমানে ইয়াতে কি হৈ আছে? গেছ খুন্দা খাল, লিকুইড হ'ল, গ'ল, এগেইন গেছ খুন্দা খাল, লিকুইড হ'ল, গেছ লিকুইড, গেছ লিকুইড, গেছ লিকুইড, ঘূৰি আছে বাৰে বাৰে। কি ঘূৰি আছে? এমনিয়া ঘূৰি আছে, ঠিক আছে। এমনিয়াটো তাৰমানে লগে লগে ভেপাৰো হয়, লগে লগে লিকুইডো হয়, ঠিক আছে। সেইকাৰণে এমনিয়াক ইউজ কৰে। তো তাকে হৈছে দ্য ভেপাৰ অফ দ্য লিকুইড, মানে এমনিয়া লিকুইড ইজ ইউজ টু ৰান দ্য টাৰবাইন হুইচ জেনেৰেট দ্য ইলেক্ট্ৰিচিটি। তো ইয়াতে কি কৈছে? ডিসএডভান্টেজ, ইফিচিয়েণ্ট কমাৰ্চিয়েল এক্সপ্লইটেশ্যন ইজ ভেৰি ডিফিকাল্ট। ইফিচিয়েণ্ট কমাৰ্চিয়েল এক্সপ্লইটেশ্যন, আচ্ছা, এইবিলাক ইমান এইটো ৱৰ্ড ইউজ নকৰিলে হৈ যাব। কি? এক্সট্ৰাকশ্যন অফ গেটিং মানে নট ইফিচিয়েণ্ট, নট ছ' মাছ ইফিচিয়েণ্ট, মানে ইমান বেছি এনাৰ্জি পাব নোৱাৰোঁ ইয়াৰ পৰা, ঠিক আছে। এতিয়া কি হৈছে? ইফিচিয়েণ্ট কমাৰ্চিয়েল এক্সপ্লইটেশ্যন। কমাৰ্চিয়েল এক্সপ্লইটেশ্যন মানে কি? বেছিকৈ এক্সট্ৰাক্ট কৰা এনাৰ্জি। তো সেইটো ডিফিকাল্ট, মানে আমি বেছি এনাৰ্জি নাপাওঁ, সেইটো এটা ডিছএডভান্টেজ আছে। তো সেই কুৱেশ্যনটোত আছে নে নাইবা হৈছে থাৰ্মেল এনাৰ্জিৰ কথা। উইণ্ডৰ কথা আছে, ঠিক আছে। উইণ্ড এনাৰ্জিটো জানিব লাগে। উইণ্ড এনাৰ্জি চাওঁ, মই ডাইৰেক্ট এনে কৈ আছোঁ। উইণ্ড এনাৰ্জি য'তে ত'তে পাব নোৱাৰি, ফাৰ্ষ্ট অফ অল, ঠিক আছে। য'ত হাই স্পীডত তোমাৰ উইণ্ড ব্ল' হয়, এইটো এটা পইণ্ট, তো ইয়াতে দিয়া আছে। দ্য মিনিমাম উইণ্ড স্পীড নেচেচাৰী ফৰ ছেটিছফেক্টৰী ৱৰ্কিং অফ উইণ্ড জেনেৰেটৰ ইজ ইমান। ইমানখিনি এইটো মনত ৰাখিবা, 15 km/hটো লাগেই। তো চেম পইণ্ট হ'ল, ইট কেন বি এষ্টাব্লিছ অনলি এট দ'জ প্লেচ ৱেৰ উইণ্ড ব্ল' ফৰ মষ্ট অফ দ্য টাইম অফ দ্য। এইটো এটা চেম পইণ্টে হ'ল, য'ত মানে উইণ্ড ব্ল' হৈ থাকে অল অভাৰ দ্য ইয়াৰ, তাতেহে তোমাৰ এইটো যেতিয়া আমি উইণ্ড টাৰবাইন লগাম, আমাৰ কাৰণে কি হ'ব? ইউজফুল হ'ব, আমি এনাৰ্জি পাম অল অভাৰ দ্য ইয়াৰ, ঠিক আছে। তো এই দুটা পইণ্ট হ'ল।
wind energy farm require quite large area of land. Yes, আমি মাত্ৰ এটা উইণ্ড এটাই মাত্ৰ টাৰবাইন লগাই থলে নহ'ব। তুমি জানা উইণ্ডৰ কাৰণে পুৰা উইণ্ড তোমাৰ ফাৰ্ম থাকে। এইটো এটা লগালি আৰু এটা লগালি আৰু এটা লগালি আৰু তো বহুত লাৰ্জ এমাউণ্ট অফ কেলেকে আমাক এৰিয়া লাগে, ঠিক আছে। তো নিয়াৰলি 2 হেক্টৰ, তেতিয়াহে আমি চাফিচিয়েণ্ট এমাউণ্ট অফ এনাৰ্জি পাব পাৰিম। তো সেইটো এটা পইণ্ট, 3টা পইণ্ট দিলে হৈ গ'ল। আৰু এইবিলাক কি দি আছে এতিয়া যদি এইবিলাক লিখিব নোখোজে নালাগে, তুমি এইখিনি লিখি দিলে হ'ল। উইণ্ড এনাৰ্জি ফাৰ্ম ৰিকুৱায়াৰ লাৰ্জ এৰিয়া অফ লেণ্ড, ঠিক আছে। setting up the wind energy farm is very expensive তো সবকেইটা কুৱেশ্যনতে পাই আছা, ঠিক আছে। তো উইণ্ডতো পাইছা, ৱেবছাইটতো পাইছা, টাইটেলটো পাইছা, এইটো ইজি হ'ল। তাৰপিছতে এজ এ টাৱাৰ এণ্ড ব্লেড আৰ এক্সপ'জ টু ভেগাৰিছ ইন, আচ্ছা এইটো কৈছে যে ৰেইনছ ছানষ্টৰ্ম চাইক্লন হাই লেভেল অফ মেইনটেনেঞ্চ। এই পাংখাবিলাকৰ অলপমান মেইনটেনেঞ্চৰ দৰকাৰ হয়, বিকজ এটমছফিয়াৰত ডাইৰেক্ট থাকে, তো কৰ'ছন হ'ব পাৰে, হয় না। ৰেইন আহে তোমাৰ উইণ্ডৰ লগত খুন্দা খায়, তেনেকুৱা ধৰণৰ কথা। 3টামান পইণ্ট মনত ৰাখিলে হৈ গ'ল।